হয় নিশ্চিতভাৱে আপুনি ইতিমধ্যে উল্লেখ কৰিছে যে জল জীৱন মিছন আঁচনিত বাস্তৱ প্ৰেক্ষাপটত কিদৰে পৰিচালিত হৈ আছে আমি কেইবাদিন ধৰি ধাৰাবাহিকভাৱে সম্প্ৰচাৰ কৰি আহিছোঁ। বিশেষকৈ বঙাইগাঁও জিলাক যদি আমি আদি কৰি কওঁ যে বঙাইগাঁও জিলাৰ বিভিন্ন স্থানত আজিও কিন্তু বিভিন্ন স্থানত জল জীৱনৰ পানী কিন্তু এটোপাল বিশুদ্ধ খোৱা পানী নোপোৱাৰ অভিযোগ কিন্তু ৰাইজে উত্থাপন কৰিছে। আৰু মই এই মুহূৰ্তত উপস্থিত আছোঁ বঙাইগাঁও জিলাৰ যোগীগোপাৰ চলন্তাপাৰাত, আৰু চলন্তাপাৰাত কেইবাটাও পানী যোগান আঁচনি এই মুহূৰ্তত বিকল হৈ আছে। দুই এটা স্থানত যদিও পানী ওলাইছে কিন্তু ৰাইজ অনুপাতে যিদৰে প্ৰতিটো ঘৰে ঘৰে বিশুদ্ধ খোৱা পানী যোগান ধৰাৰ কথা স্বয়ং প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰিছিল, বাস্তৱ প্ৰেক্ষাপটত আজিৰ তাৰিখত প্ৰতিঘৰ ঘৰে ঘৰে বিশুদ্ধ খোৱা পানী যোগান ধৰিব পৰা নাই। আৰু বিশেষকৈ এটা কথা এই মুহূৰ্তত উল্লেখ কৰিব লাগিব, অসম চৰকাৰৰ দাম্ভিক মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই বিশেষকৈ সংবাদ মাধ্যমক সম্বোধনা কৰাৰ সময়ত কয় যে তেওঁ কিন্তু কোনো ধৰণৰ কেলেংকাৰী সংঘটিত কৰা নাই, কিন্তু বাস্তৱ প্ৰেক্ষাপটত প্ৰায় 7% কমিশ্যনৰ অংক কৰে জয়ন্ত মল্ল বৰুৱাই। মই এতিয়া স্থানীয় ৰাইজ আছে, স্থানীয় ৰাইজৰ পৰা আমি পোনে পোনে জানিব বিচাৰিছোঁ, বিশেষকৈ অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ কেইবাগৰাকী নেতা আছে এই মুহূৰ্তত। মই আপোনাৰ পৰা জানিব বিচাৰিছোঁ যে জল জীৱন মিছন আঁচনি বাস্তৱতে প্ৰধানমন্ত্ৰীৰ যি সপোন আছিল সেই সপোন কিন্তু বাস্তৱ ৰূপ নললে, মন্ত্ৰীৰ 7% কমিশ্যন লয় বুলি অভিযোগ উত্থাপন হৈছে, কি ক'ব? চাওক, আচলতে আমি যদি চাওঁ যে অসমখনত এটা দুৰ্নীতি কৰাৰ এটা সদগৰ আছে, আৰু এই সদগৰজনৰ নাম হৈছে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা। তেখেতৰ অধীনত যি স্কেমে আহক সি এটা বস্তুৱে গম পায় যে তেখেত নিজৰ কমিশ্যনটো ইয়াত সংৰক্ষণ কৰিব লাগিব, আৰু এই সংৰক্ষণৰ নামত এই যি জল জীৱন মিছন আঁচনি আছিল এই জল জীৱন মিছনৰ কিন্তু আত্মাটোকে নিষেধ কৰি দিছে। আমি যদি চাওঁ যে গাঁও অঞ্চলত বসবাস কৰা যিসমূহ কৰ্মজীৱী মানুহ, সেই মানুহখিনিক বিশুদ্ধ এটোপাল খোৱা পানীৰ কাৰণে যি চৰকাৰে আবণ্টন দিছিল ধন, আৰু এই ধন কিন্তু আমি যদি চাওঁ যে 7% এয়া আমি শুনিবলৈ পাইছোঁ, কিন্তু 7%-ৰ ওপৰত যে এই মানুহজন যে কমিশ্যনৰ অংক বহাইছে এয়া কিন্তু স্পষ্ট হৈ পৰিছে। আপোনাৰ কথা মতে আৰু এটা কথা উল্লেখ কৰিম যে সেইদিনাখন সংবাদ মাধ্যমৰ আগত কৈছে যে কংগ্ৰেছৰ দিনত থাকোঁতে তেওঁ কেলেংকাৰী কৰিছে বা বিভিন্ন ধৰণৰ পাপত লিপ্ত হৈ আছিল, কিন্তু বিজেপিত অহাৰ পিছত তেওঁ কৰা নাই। এই যে ব্যৰ্থতা, আজিৰ দিনত যোনটা ব্যৰ্থতা, জল জীৱন মিছন আঁচনিৰ পানী যোগান ধৰিব পৰা নাই, 2024 চনত পানী দিব লাগিছিল, 25 হৈছে, কি ক'ব? চাওক, আচলতে এই মন্ত্ৰীগৰাকীৰ প্ৰত্যেকটো কথাই আমি দেখিছোঁ যে প্ৰত্যেকটো কথাত কিন্তু যেতিয়াই সংবাদ গোষ্ঠীয়ে প্ৰশ্ন কৰিবলৈ যায় তেখেতক কিন্তু তুচ্ছ তাচ্ছিল্য কৰে। কিন্তু এই মন্ত্ৰীগৰাকীয়ে এটা বস্তু গম পাব লাগিছিল যে আমি যি 2022-23 বৰ্ষত পানী পাব লাগিছিল, এই পানীটো আহি পেলাই এতিয়া এটোপাল দুটোপালকে কোনোবা গাঁৱত যদি পৰিছে, কিন্তু এই ক্ষেত্ৰত স্পষ্ট এটা কথা হৈ পৰিছে যে এই মন্ত্ৰীগৰাকী কেৱল মাত্ৰ কমিশ্যনৰ অংকত এই বস্তুটো কিন্তু একেবাৰে বিকল কৰি পেলাইছে। আৰু তাৰ লগতে আমি কৈছোঁ যে যি সংবাদ মাধ্যমক তুচ্ছ তাচ্ছিল্য কৰিছে, সংবাদ মাধ্যমৰ ওপৰত যি প্ৰশ্ন উত্থাপন কৰিছে, এই মন্ত্ৰীগৰাকীয়ে বিজেপি চৰকাৰত অহাৰ পিছত যি দুৰ্নীতি কৰাৰ কথাটো অস্বীকাৰ কৰিছে, কংগ্ৰেছৰ দিনত দুৰ্নীতি কৰিছে বুলি যি স্বীকাৰ কৰিছে, আমি কৈছোঁ যে অসমৰ ৰাইজে এতিয়া সজাগ হৈছে, সচেতন হৈছে যে কংগ্ৰেছৰ দিনত যিজন ব্যক্তিয়ে দুৰ্নীতি কৰিছিল তেওঁৰ তেজত দুৰ্নীতি সংযোগ হৈ আছে। তেওঁ বিজেপিত অহাৰ পিছতো একে দুৰ্নীতি কৰিছে। আমি সিদিনা আমি সংবাদ মাধ্যমত দেখিছোঁ যে তেখেতৰ পত্নীৰ নামত থকা যি কোম্পানী, এই কোম্পানীত কিন্তু গো সুৰক্ষাৰ নামত যি ফাটা ঢোল বজাই বেড়ায়, কিন্তু সেই গো মাতাক কিন্তু তেখেতৰ পত্নীৰ কোম্পানীত লৈ যি ছাবচিডিৰ কাৰণে 50 লাখতকৈ অধিক ধন আত্মসাৎ কৰাৰ এটা আমি অভিযোগ শুনিবলৈ পাইছোঁ। কিন্তু এই ক্ষেত্ৰত আমি কৈছোঁ যে ৰাইজৰ টকা আত্মসাৎ কৰি তাৰ পিছত যেতিয়া সংবাদ মাধ্যমৰ আগত নিজকে দহাই ফুৰে যে আমি কংগ্ৰেছৰ দিনত আমি হেৰি কৰিছোঁ, দুৰ্নীতি কৰা নাই, বিজেপিত আহি আমি দুৰ্নীতি কৰা নাই, এনেকুৱা প্ৰশ্নৰ কিন্তু আমি স্পষ্টকৈ কৈছোঁ যে কংগ্ৰেছ আৰু বিজেপি দুয়োটা দলত থাকিয়ে ই দুৰ্নীতি কৰিছে। নিশ্চয় আন কেইবাগৰাকী লোক আছে, মই জানিব বিচাৰিছোঁ জয়ন্ত মল্ল বৰুৱা বিশেষকৈ ক'ব লাগিব কংগ্ৰেছত থকাতেও তেওঁ দুৰ্নীতি কৰিছিল, কেলেংকাৰী কৰিছিল বুলি সংবাদ মাধ্যমত কৈছে, বিজেপিত অহাৰ কোৱা নাই, কিন্তু জল জীৱন আঁচনি মিছনৰ মানুহে পানীয়ে নাপালে। হয়, নিশ্চয়কৈ আমাৰ যিখন গাঁও আছে দলনিবিল গাঁও, এই দলনিবিল গাঁওখনত প্ৰায় জল জীৱন যিটো টেংকি বনাইছে সেই টেংকিটোৰ বনোৱাৰ পিছত মাত্ৰ 2 দিনমান পাইছিল পানী, তাৰপিছত আমি এতিয়ালৈকে কোনো ধৰণৰ পানী পোৱা নাই। আৰু মন্ত্ৰীজনে আচলতে এইটো কমিশ্যনৰ অংকতহে কামবিলাক কৰে, সেয়া আমি জানিবলৈ পাইছোঁ। আৰু সেইকাৰণে আপোনালোকৰ চেনেলৰ জৰিয়তে সকীয়াই দিব বিচাৰিছোঁ যে অতি সোনকালে এই বিশুদ্ধ খোৱা পানীৰ যোগানসমূহ ধৰিব লাগে। গাঁৱে গাঁৱে যি আপোনালোকে বনাই ৰাখিছে সেয়া অকল টেংকিটো বনাই থ'লে নহ'ব, প্ৰতিজন গাঁৱৰ ৰাইজে বিশুদ্ধ খোৱা পানী পাব লাগে, তাৰ বাবে আহ্বান জনাইছোঁ।